যিকোনো শুভ কাৰ্যত বৰষুণ আহিলে মানুহ ভাল বুলি কয়। গতিকে মই বৰষুণটোক মই আশীৰ্বাদ হিচাপে লৈ আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিম। হৈছে মোৰ যিখিনি নিমন্ত্ৰিত অতিথি আছিল, হয়তো বৰষুণৰ কাৰণে বহু আহিব নোৱাৰে, উপায় নাই। তথাপি যিখিনি আপোনালোকে এই বৰষুণৰ মাজত আহি উপস্থিত হৈছে, যে আপোনালোক আটাইলৈ মই প্ৰথমতে মোৰ তৰফৰ পৰা বিষ্ণুজ্যোতি মিনি থিয়েটাৰৰ প্ৰযোজক হিচাপে, লগতে মোৰ বিষ্ণুজ্যোতি মিনি থিয়েটাৰৰ সমূহ শিল্পী কলা কুশলীবৃন্দৰ তৰফৰ পৰা আপোনালোক আটাইলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। আমাৰ এই যাত্ৰা দলটোৰ এগৰাকী আমাৰ মাজত নিজৰ যাত্ৰা পাৰ্টিৰ দৰে সহায় কৰি অহা আমাৰ মাজত উপস্থিত আছে এগৰাকী যুৱ প্ৰজন্মৰ কবি। আমি এতিয়া সকলোকে মই ভাবিছোঁ বুকুত একুৰা জুই মানে হয়তো বহুতো জ্বালা যন্ত্ৰণাৰ মাজত এই নাটকখন হৈছে। বুকুত একুৰা জুই মানে কিবা এটা বেদনা লৈ এই নাটকখন নিশ্চয় মহন্তদেৱে ৰচনা কৰিছে। আৰু এই নাটকখন যাতে মই কামনা কৰিছোঁ 26-27 বৰ্ষৰ বাবে বিষ্ণুজ্যোতি মিনি থিয়েটাৰৰ যিখন নাটক চলিব, এই নাটকখনে যেন গোটেই অসমবাসীকে মোহিত কৰিব পাৰে। ছয়গাঁও বিষ্ণুজ্যোতি মিনি থিয়েটাৰ দলে আজি শুভ মুহূৰ্তত মোক আমন্ত্ৰণ কৰি যি জমপুৰীৰ জীৱন্ত মানৱ নাটখন উন্মোচন কৰাৰ কাৰণে মোক আগবঢ়াই দিলে, তাৰ বাবে মই তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এই মিনি থিয়েটাৰ দল অৰ্থাৎ ছয়গাঁও বিষ্ণুজ্যোতি মিনি থিয়েটাৰ দলে যাতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটি সুনাম অৰ্জন কৰিব পাৰে আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বন্দে বন্দে নটৰাজ ত্ৰিশূল হস্ত ত্ৰিনেত্ৰম ভোলা কপুল মালা কণ্ঠে ভৰ্ণং মাৰ হৰণং কাৰণং নাচং কৰ্ণং। শ্ৰী দেৱীকা তালুকদাৰ, মোৰ ঘৰ নগাঁও। মোৰ নাম শ্ৰী মণিদা, মোৰ ঘৰ কুকুৰমাৰা। শ্ৰী ৰাঘৱ কলিতা, মোৰ ঘৰ জামুগুৰি। মোৰ নাম শ্ৰী ৰিংকু কলিতা, ঘৰ পাৰ্লি। 2026-27 সাহিত্যবৰ্ষত বিষ্ণুজ্যোতিত অভিনয় কৰিম বুলি মই চুক্তি কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ভৰন্ত ঠাকুৰীয়া, মোৰ ঘৰ মহিলাপুৰ। নমস্কাৰ, মোৰ নাম শ্ৰী হেমন্ত দাস, মোৰ ঘৰ পলাশবাৰী গাঁও পাৰ্লি। এবাৰ বিষ্ণুজ্যোতি মিনি থিয়েটাৰত অভিনয় হিচাপে চুক্তি কৰিছোঁ। নমস্কাৰ, মোৰ নাম ধৰ্মবাবু। মোৰ নাম গোবিন্দ দাস, মোৰ ঘৰ হাতকহলি। মই এইবেলি বিষ্ণুজ্যোতি নাট্য পৰিষদ মিনি থিয়েটাৰত অভিনয় কৰাটো এটা বহুত ডাঙৰ কথা। অভিনয়েৰে মই মোৰ ফেমিলিটো, মোৰ খুৰা খুৰীহঁত আছে, খুৰীয়ে সৰুৰ পৰাই নাটক কৰা, আৰু মই নিজে গম পাওঁ মানে নাটক যি কৰি ভাল পায়, নাটকৰ তেওঁলোকৰ জীৱনত কেনেকুৱা এটা প্ৰভাৱ থাকে। এতিয়া আপোনাৰ মই বেছি হেৰি নকৰোঁ, দীঘলীয়া নকৰোঁ। এই গোলাম নাটকখনৰ প্ৰথম যিটো দৃশ্য মই আশা কৰিছোঁ মোৰ যিসকল অভিনয় কৰা হেৰি আছে তেওঁলোকে যাতে প্ৰথম দৃশ্যটো কৰিব। ধন্যবাদ। কিয় বন্ধ কৰিব লাগে? বাটৰ ভতুৱা কুকুৰ এটাই আমাক বাট বেটি ধৰি তোৰ দৰে বাটৰ ভতুৱা কুকুৰ এটাই তোৰ দৰে বাটৰ এটা ফটোৱা কুকুৰে আমাক বাট ধৰি
আমাক বাদ ভেটি ধৰি আমাক বাদ ভেটি ধৰি আমাক কামৰত দূৰৰ কথা আমাক কামৰটো দূৰৰ কথা গাৰ লোমেৰে গাৰ লোম এডালো স্পৰ্শ কৰিব নোৱাৰা কি মই বাটৰ ভুতুৱা মই বাটৰ ঘটুৱা কুকুৰ তই এটা বাটৰ ভুতুৱা কুকুৰ তই এটা বাটৰ ঘটুৱা কুকুৰ তই কলহি কোন তুমি কোন তুমি মইতো তোমাক চিনি পোৱা নাই মইতো তোমাক চিনি পোৱা নাই চিনি পাই কেনেকৈ পেহী চিনিবা কেনেকৈ পেহী সকলো সময়তে মাটিৰ মূৰ্তি সকলো সময়তে মাটিৰ মূৰ্তি পূজা কৰি থাকিলে পূজা কৰি থাকিলে তেজমোহন আছিল আচল গোবিন্দ তেজমোহন আচল গোবিন্দ পাহৰি যোৱাই স্বাভাৱিক পাহৰি যোৱাই চাবৰি তেজমোহন আচল গোবিন্দ আচল গোবিন্দ সেয়া মনত পৰি গ'ল সেয়া মনত পৰি গ'ল নহয়নে নহয়নে পৰিবই দিয়াচোন কৰিবই দিয়াচোন তোমাৰ চেনেহৰ ককাইদেউ তোমাৰ চেনেহৰ ককাইদেউ বসুদেৱৰ নুমলীয়া সন্তান বসুদেৱৰ নুমলীয়া সন্তান এই গোবিন্দক এই গোবিন্দ কিমান সহজতে পাহৰি যাবানে ইমান সহজতে পাহৰি যাবনে পিছে কেনে আছে পেহী পিছে কেনে আছা পেহী আৰু পেহাও নিশ্চয় কুশলে আছে পেহাও নিশ্চয় কুশলে আছে পেহাও নিশ্চয় কুশলে আছে দুষ্ট ল'ৰা দুষ্ট ল'ৰা চেনেহৰ সম্বোধনেৰে চেনেহৰ সম্বোধনেৰে মৰম সনা কথাৰে মৰম মনা কথাৰে মোৰ সকলো দুখ চিন্তা পাহৰাই দিলা সকলো দুখ চিন্তা পাহৰাই দিলা প্ৰথম নিশ্চয় কৰিম আচলতে মই নাটকখন লিখিব পৰা নাই সময় মিলাব পৰা নাই জাষ্ট জাপ এটা কৰি থৈ দিছোঁ আজি ৰাতিপুৱা প্ৰথম দৃশ্যটো বনাইছোঁ যিটো নিজে লিখিছোঁ নিজে আৰু ভালকৈ বনাই ল'ম আজি তথাপি প্ৰথম দৃশ্যটো যি ড্ৰাফ্টলি বনাইছোঁ সেইটো মই আপোনালোকৰ মাজত মই আজি মঞ্চস্থ কৰিম